হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ডিচি কামৰূপ মেট্ৰ' ৰিক্ৰুইটমেণ্ট 2024 জিলা উপায়ুক্ত কামৰূপ মেট্ৰত পদ মুকলি হৈ আছে। GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। 45 বছৰলৈকে পাৰিব ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ, আৰু ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা আলোচনা কৰিম ভিডিঅ'টোত। আৰু যদি চেনেলটো নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ডিচি কামৰূপ মেট্ৰ' ৰিক্ৰুইটমেণ্ট 2024 ইয়াত 5টা GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। ডিচি কামৰূপ মেট্ৰত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰ' অৰ্থাৎ জিলা উপায়ুক্ত কামৰূপ মেট্ৰ'। লাষ্ট ডেট হ'ল 9/1/2024 অৰ্থাৎ 9 জানুৱাৰী 2024 লাষ্ট ডেট। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰ'। ইয়াত 5টা GIS এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ডিচি কামৰূপ মেট্ৰ' ৰিক্ৰুইটমেণ্ট 2024 নেম অফ পোষ্ট GIS এছিষ্টেণ্ট। টোটেল পোষ্ট 5টা। প্লেচ অফ ৱৰ্ক ৰেচপেক্টিভ ৰেভিনিউ চাৰ্কুল অফিচ। আপোনালোকৰ নিজৰ ৰেভিনিউ চাৰ্কুলত আপোনালোকে কাম কৰিব লাগিব। ইয়াৰ কাৰণে প্ৰতিমাহে পে' কৰিব, অৰ্থাৎ প্ৰতিমাহে দৰমহা দিব 25,000 টকা। এইটো চেলাৰী ফিক্স থাকিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ডিচি কামৰূপ মেট্ৰ' ৰিক্ৰুইটমেণ্ট। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। বয়সৰ সীমা বিচৰা হৈছে 21 বছৰৰ ওপৰত 1/1/2023 তাৰিখে। 45 বছৰ অধিক নহয়, মানে 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে অৰ্হতা কি লাগিব, মানে এডুকেশ্যন কোৱালিফিকেশ্যন ভূগোল, ভূতত্ত্ব, গণিত, ভূ ইনফৰ্মেটিক্স, পদাৰ্থ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান বা আনুষংগিক ক্ষেত্ৰত GIS আৰু ৰিম'ট চেন্সিং বা জিঅ' ইনফৰ্মেটিক্স চাৰ্টিফিকেট বা ডিপ্ল'মা লৈ স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন থাকিব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব, আৰু লগতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আপোনালোকৰ, অথবা MTech MSc GIS আৰু ৰিম'ট চেন্সিং জিঅ' ইনফৰ্মেটিক্স MCA MA ভূগোল, ভূতত্ত্ব, গণিত, পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা GIS ৰিম'ট চেন্সিং বা ভূতথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। MTech কৰা বা MSc কৰা হ'ব লাগিব। আৰু ইয়াত যিখিনি দিছে সেইখিনি কৰ্চ কৰা হ'ব লাগিব। ৰিম'ট চেন্সিং বা ইয়াৰ যিকোনো এটা জিঅ' ইনফৰ্মেটিক্স বা MCA MA ভূগোল, ভূতত্ত্ব, গণিত, পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা GIS ৰিম'ট চেন্সিং বা ভূ তথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। এইখিনিৰ ভিতৰত যিখিনি ইয়াত উল্লেখ কৰা আছে, ইয়াৰ ভিতৰত আপোনালোকৰ এটা থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। বাঞ্ছনীয় অৰ্হতা GIS ছফ্টৱেৰ যেনে ArcGIS, QGIS, গ্ল'বেল মেপাৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ প্ৰয়োগত দক্ষতা থাকিব লাগিব। GIS ছফ্টৱেৰ বা যেনে ArcGIS, QGIS, গ্ল'বেল মেপাৰৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ আপোনালোকৰ দক্ষতা থাকিব লাগিব। স্থানীয় তথ্য বিন্যাসসমূহৰ সৈতে যেনে আকৃতি নথিপত্ৰসমূহ JSON KML আৰু সমন্বয় ব্যৱস্থাপনালীৰ বিষয়ে আপোনালোকে জানিব লাগিব, পৰিচিত হ'ব লাগিব। ভূস্থানীয় বিশ্লেষণ, ইমেজ প্ৰচেছিং কৌশল, ড্ৰোন জৰীপৰ জৰিয়তে তথ্য সংগ্ৰহ আৰু ভূস্থানীয় তথ্য বিকাশৰ সঁজুলি, ভূমি মেপিঙৰ বাবে HRSIৰ ব্যৱহাৰ, RTKG, NSS, ৰভাৰ বা DGPS, ETS আদি ব্যৱহাৰ কৰি মডেম জৰীপ কৌশলৰ জ্ঞান আপোনালোকৰ থাকিব লাগিব। উল্লেখ কৰা নলেজ বা জ্ঞান আপোনালোকৰ থাকিব লাগিব। ইয়াত যিখিনি উল্লেখ কৰা হৈছে, ফলপ্ৰসূ যোগাযোগ আৰু দলীয় কামৰ দক্ষতা আপোনালোকৰ থাকিব লাগিব। স্বতন্ত্ৰভাৱে কাম কৰা ক্ষমতা আৰু ফলপ্ৰসূভাৱে কামবোৰক অগ্ৰাধিকাৰ দিয়া। GIS সম্পৰ্কীয় ভূমিকা বা ইণ্টাৰ্ণশ্বিপৰ পূৰ্বৰ অভিজ্ঞতা পচন্দ কৰা হ'ব, যদিও বাধ্যতামূলক নহয়। এইটো নহ'লেও হ'ব। ন্যূনতম অভিজ্ঞতা আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, কৰ্ম অভিজ্ঞতা থাকিব লাগিব, তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। GISৰ ওপৰত কামান থকা RCCC প্ৰশিক্ষিত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। GISৰ ওপৰত যদি আপোনালোকৰ কামান আছে, RCCC থকা প্ৰশিক্ষণ যদি আপোনালোকে লৈছিলে, তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। দক্ষতা ARC ডেস্কটপ, ARC Pro, AutoCAD, গ্ল'বেল মেপাৰত এইকেইটাত আপোনালোকৰ দক্ষতা থাকিব লাগিব, অৰ্থাৎ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। দক্ষতা MS Word, Excel, PowerPoint, Google Docs, স্প্ৰেডশ্বীটত দক্ষতা, আৰু অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত সাৱলীন হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ নলেজো থাকিব লাগিব, আৰু এইবিলাক জানিব লাগিব আপোনালোকে, PowerPoint, Excel এনেকুৱা ধৰণৰ, আৰু হিন্দী, ইংৰাজী এইবিলাক টাইপিং কৰিব পাৰিব লাগিব আপোনালোকে। ভালকৈ জানিব লাগিব কম্পিউটাৰৰ বিষয়ে। হাউ টু এপ্লাই ফৰ ডিচি কামৰূপ মেট্ৰ' ৰিক্ৰুইটমেণ্ট। এপ্লাই কেনেকৈ কৰিব আপোনালোকে? ইণ্টাৰেষ্ট এণ্ড ইলিজিবল কেণ্ডিডেট মে এপিয়াৰ ইন দ্য ৱাক ইন ইণ্টাৰভিউ এজ পাৰ দ্য শিডিউল মেনশ্যন বিলো। আপোনালোকে ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউত যাব লাগিব। মই বন্ধুসকল ভিডিঅ'টোত কৈছোঁ প্ৰথমতে। ইয়াত
ডেট হ'ল আপোনালোকে 9/1/2024 9 জানুৱাৰীত যাব লাগিব ৱাক ইন ইণ্টাৰভিউৰ কাৰণে 10টা বজাত পোৱাকৈ আপোনালোকে যাব 10টা বজাৰ আগতে যাব যাতে সোনকালে পায়গৈ অলপ ইয়াৰ কাৰণে এড্ৰেছটো দিয়া আছে ভেনু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰ' কনফাৰেন্স হল এইটো এড্ৰেছলৈকে আপোনালোকে যাব লাগিব আৰু ডকুমেণ্টছ কি নিব লাগিব ডকুমেণ্টছ নিডেড ইন দ্য ইণ্টাৰভিউ ডকুমেণ্টছ কি প্ৰয়োজন হ'ব ডিটেইলছ চেৰিকুলাম ভাইটি ফটো আইডেণ্টিটি আৰু এড্ৰেছ প্ৰুফ লাগিব অৰিজিনেল এডুকেশ্যনেল চাৰ্টিফিকেট HSLC অনাৰ্ড ফৰ ভেৰিফিকেশ্যনৰ কাৰণে অৰিজিনেল সকলো ডকুমেণ্টছ আপোনালোকে লৈ যাব অৰিজিনেল কপিখিনি ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আপোনালোকে লৈ যাব এনেও লাগিবই ৱৰ্ক এক্সপিৰিয়েঞ্চ কপি অফ অল চাৰ্টিফিকেটছ মাৰ্কশ্বিট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট etc টু বি ছাবমিটেড ইন দ্য ইণ্টাৰভিউ আপোনালোকে ফটোজ কপি লৈ যাব চাৰ্টিফিকেটৰ মাৰ্কশ্বিট সকলোখিনি লৈ যাব অৰিজিনেলখিনিও লৈ যাব আৰু জেৰক্স কৰি লৈ যাব এটা ফাইল কৰি আৰু ইয়াৰ কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব সকলোখিনি ভালকৈ চাই ল'ব ইণ্টাৰভিউলৈ যোৱাৰ আগত গতিকে যিসকলে ইণ্টাৰভিউলৈ যাওঁ বুলি ভাবে আপোনালোকে সকলোখিনি ডকুমেণ্টছ ভালকৈ সাজু কৰি ল'ব লৈ যাব ভালকৈ 9/1/2024 অৰ্থাৎ 9 জানুৱাৰী আপোনালোকে গুচি যাব ইণ্টাৰভিউৰ কাৰণে 10টা বজাত পোৱাকৈ যাব আৰু মই এড্ৰেছটো ক'লোৱে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰ' কনফাৰেন্স হল আৰু ডকুমেণ্টছবোৰ মই ক'লো এইখিনি লগত লৈ যাব আপোনালোকে অৰিজিনেলখিনি জেৰক্সখিনি লৈ যাব যিকোনো ইণ্টাৰেষ্ট হয় আপোনালোকে 9 তাৰিখে যাব ভিডিঅ'টো আজি মানে আছিলে বন্ধুসকল যদি চাই ভাল পালে লাইক এটা কৰি ল'ব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম